হাই এভৰিৱান, আসসালামু আলাইকুম। মই বোৱাৰীজনী ল'ৰা ছোৱালী হ'ল জাল ভাত দিওঁ। এয়া নহৰু জালুক পিচি মিক্সিত এয়া আদা নহৰু পিচা হৈ গ'ল। মই জালুক চিকেন দি বনাম, লগত আলু দি দিম। চিকেন এইফালে কেৰাহী পাতিলোঁ। এয়া মই চিকেন গ্ৰেভি বনাম। ইয়াত দৈ, ক্ৰীম, আপোনাৰ ৰেড চিলি, কাশ্মীৰ, তাৰপিছত আপোনাৰ হালধি পাউডাৰ, নিমখ, যি লাগে আৰু ইয়াত দি মেৰিনেট কৰি লৈছোঁ। অকণমান নিমখ থৈ দিম ঢাকি। ইফালে জালুক বনাবৰ কাৰণে পিঁয়াজ অলপ ভাজি আছোঁ। মই তাত জালুকতো মই পিঁয়াজ আদা নহৰু দিলোঁৱে, ইয়াত নাই দিয়া। মই সেইকাৰণে তেজপাত এখিলা দিয়ে পিঁয়াজ অলপ দি ভাজি আছোঁ। জালুক দি দিলোঁ। এই তেল দিছোঁ। চিকেন গ্ৰেভি বুলি পিঁয়াজ দুফুটা মই কুটি ল'লোঁ। ইফালে কেঁচা জলকীয়াটো ল'লোঁ। জালুক মই হৈ ৰেডি। তাতে আন্দা এটা দি দিছোঁ বইল হ'বলৈ। আলু দিলোঁ। জালুক হৈ গ'ল মোৰ। যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু কেনেকুৱা লাগিছে ক'বচোন। ইয়াত মই পিঁয়াজখিনি মজাই লাগে, তাতে জালুক অকণো দিলোঁ, আপোনাক নেদেখালোঁ। এয়া মেৰিনেট কৰি চিকেনখিনি দি দিলোঁ। আগৰ ভিডিঅ'ত কৈছিলোঁ আপোনালোকক দেখাম বুলি কি দিছিলোঁ মই।